Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ অধীনত অধ্যয়নৰত যিসকল ছাত্ৰ ছাত্ৰী সপ্তম শ্ৰেণীত পঢ়ি আছে তোমালোকৰ ইংলিছৰ লেসন 2 দা কোৱাৰেল নামৰ কবিতাটি। এই কবিতাটি সম্পূৰ্ণ অসমীয়াত বাঙনি কৰি দিম আৰু ইয়াৰ লগতে পাঠভিত্তিক যিমান কুৱেশ্যন এনসাৰ আছে আটাইখিনিৰ এনসাৰ কৰি দিয়া হ'ব। তোমালোকে ভিডিঅ'টি শেষলৈ চাবা আৰু চেনেলটি সাবস্ক্ৰাইব কৰি দিবা। আটাইকেইটা চেপ্টাৰৰ বিষয়ে ইয়াত তোমালোকে পাই থাকিবা। যিকোনো ক্লাছৰ যিকোনো চেপ্টাৰৰ যিকোনো সাবজেক্টৰ বিষয়বিলাক তোমালোকে ইয়াত পাই থাকিবা। গতিকে চেনেলটি সাবস্ক্ৰাইব কৰা আৰু এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। কবিতাটিৰ নাম হৈছে দ্য কোৱাৰেল। কবি হৈছে ইলেন'ৰ ফাৰ্জিয়ন। সপ্তম শ্ৰেণীৰ এটি কবিতা। এই কবিতাটিত পয়েটৰ বিষয়ে অলপ দিছে তোমালোকক। ইলেন'ৰ ফাৰ্জিয়ন ৱাজ বৰ্ন অন 13 February 1881 ইন ইংলেণ্ড। 1881 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে এলেনৰ ফাৰ্জিয়নৰ জন্ম হৈছিল ইংলেণ্ডত। She was an author of children's stories, plays, poetry, etc. তেওঁ শিশুসকলৰ কাহিনী, নাটক আৰু কবিতাৰ ৰচক আছিল। She had poor eyesight and suffered from ill health throughout her childhood. তাইৰ আইচাইট দুৰ্বল আছিল, মানে চকুৰে অলপ কমকে দেখা পাইছিল আৰু অলপ ৰোগীয়া আছিল সৰুৰে পৰা। She describes her family and her childhood in her autobiography. তাইৰ পৰিয়াল আৰু ল'ৰালিকালৰ বিষয়ে তাই নিজৰ আত্মজীৱনীত লিখিছে। A nurse in the 90s 1935 চনত প্ৰকাশ পোৱা তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে A Nurse in the 90s. Farzion died in Hampstead, London on 5th June 1965. 1965 চনৰ 5 জুন তাৰিখে লণ্ডনৰ হামষ্টেডত তেওঁৰ মৃত্যু হৈছিল। কবিতাটি ইয়াত দিছে। আগতে আমি কবিতাটো পঢ়ো বলা, তাৰপিছত ইয়াৰ বিষয়ে ডিছকাছ কৰিম। I quarreled with my brother. I don't know what about. One thing led to another and somehow we fell out. The start of it was light, the end of it was strong. He said he was right, I know he was wrong. We hated one another, the afternoon turned black. Then suddenly my brother thumped me on the back and said, "Oh, come along, we can't go on all night." I was in the wrong, so he was in the right. এইখিনি হৈছে কবিতা। কবিতাটি মানে ক'বলৈ গ'লে প্ৰতিখন ঘৰৰ কাহিনী, য'ত দুই ভাই ককাই বা ভাই ভনী সমনীয়া বা 2-4 বছৰ গেপত আছে, তেনেকুৱা বয়সৰ ল'ৰা ছোৱালীবিলাকে ঘৰত কেনেকৈ কাজিয়া কৰি থাকে তাৰ ওপৰত ধুনীয়াকৈ লিখিছে। তোমালোকৰ কেৰেক্টাৰৰ লগত মিলিব পাৰে। কবিতাটিত মূলতঃ কোৱা হৈছে যে এদিনাখন One day a sister quarreled with her brother. এদিনাখন ভনীয়েকে বায়েকৰ লগত কাজিয়া লাগিছিল। But the reason was unknown. কিন্তু কাজিয়াৰ কাৰণটো কি আছিল কোনেও ক'ব নোৱাৰে। কোনো কাৰণ নোহোৱাকৈ দুইজনৰ মাজত কাজিয়া হৈছিল। They shouted at each other. এজনে আনজনক চিঞৰিছিল, গালিগালাজ পাৰিছিল। The quarrel was mild at first. আৰু কাজিয়াৰ আৰম্ভণি তেনেই নগণ্য আছিল, মাইল্ড আছিল, ইমান কোনো বেছি কাৰণ নাছিল। But it became strong in the end. কিন্তু যেতিয়া কাজিয়া সমাপ্ত হৈছিল তেতিয়া কাজিয়াটো বহুত ডাঙৰ হৈ গৈছিল। Both claimed that they were right. আৰু দুয়োজনে এনেকুৱা দাবী কৰিছিল যে মই ঠিক কৈছোঁ, তাই ঠিক কৈছে, এনেকুৱা প্ৰত্যেকেই নিজকে শুদ্ধ বুলি দাবী কৰিছিল। They began to hate each other. আৰু এজনে আনজনক বেয়া পাবলৈ ঘৃণা কৰিবলৈ ধৰিছিল। They did not talk to each other till evening. আৰু কাজিয়াৰ পিছত এজনে আনজনৰ লগত সন্ধ্যালৈকে আবেলিলৈকে মাত কথা নাছিল।
The poet says that as they stop talking to each other, কবিয়ে কৈছে যে যিহেতু সিহঁত দুজনৰ এজনেও আনজনৰ লগত মাতবোল কৰা নাছিল, the afternoon became gloomy and it seemed darker than ever. গতিকে আবেলি যেতিয়া সন্ধিয়া হৈ আহিছে তেতিয়া এনেকুৱা লাগিছিল যেন আজিৰ সন্ধিয়াটো অন্য দিনতকৈ অন্ধকাৰ আছিল। তাৰ মানে দুইজনৰ মাজত মিলাপ্ৰীতি নাই, মনত দুখ আছিল যে সেইটোকে বুজোৱা হৈছে ইয়াত। Then suddenly the brother decided to make up with his sister. আৰু হঠাৎ বায়েকে সিদ্ধান্ত ল'লে বা ককায়েকে সিদ্ধান্ত ল'লে যে বনীয়কৰ লগত বুজা পৰা হৈ যাব, মেকআপ হৈ যাব। He walked up to her আৰু সেই ভাবি তাইৰ কাষলৈ আহিছিল and patted on her back আৰু পিঠিত হাত ফুৰাই দিছিল। He suggested that they should patch up আৰু কৈছিল যে আমাৰ পেটছ আপ হৈ যাওক, আমাৰ কাজিয়া ভাঙি যাওক, আমি আকৌ মাত কথা কৰোঁ। He admitted that he was at fault আৰু তেওঁ স্বীকাৰ কৰিছিল যে ভুলটো তেওঁৰে আছিল। Thus he did the right thing to develop an amicable relationship আৰু এনেকৈয়ে তেওঁ এটা ভাল সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ সঠিক কাম কৰিছিল। ইয়াত কোৱা হৈছে যে ঘৰত যেতিয়া ভাই ভনীয়েকৰ মাজত কাজিয়া হয় তেতিয়া কাজিয়াৰ কোনো কাৰণ নাথাকে, সৰু সুৰা বস্তুলৈ কাজিয়া হৈ যায়, কিন্তু পিছত দুটাই কি কৰে মাৰ ধৰ কৰি এটা আনটোৰ লগত নামাতে বা এটা আনটোক মানে অত্যাচাৰ কৰে শাৰীৰিক মানসিকভাৱে, এইবিলাক তেনেই সাধাৰণ ঘটনা। কিন্তু বিষয়টো হৈছে যে এইটো লৈ আমি বেছি দেৰিলৈ লাগি থাকিব নালাগে, লাগি থাকিলে আমাৰ মেণ্টেল হেল্থৰ অলপ সমস্যাই দেখা দিয়ে। গতিকে ভুল যাৰেই নহওক, ইয়াত এটা কথা তোমালোকক শিকাব বিচৰা হৈছে যে ভুল যাৰেই নহওক তুমি স্বীকাৰ কৰা, তোমাৰ ভুলটো তুমি স্বীকাৰ কৰা, তেতিয়াহ'লে যিকোনো সম্পৰ্ক এটা সৌহাৰ্দ্যপূৰ্ণ হ'ব। যদি দুয়োজনেই ইগোইষ্টিক হয়, কোনেও কাৰো ভুল স্বীকাৰ নকৰে, তেতিয়াহ'লে সেই সম্পৰ্ক কেতিয়াও সৌহাৰ্দ্যপূৰ্ণ নহয়। থোৰতে কবিতাটোত ইমানখিনি কথা কোৱা হৈছে। এতিয়া ইয়াত তোমালোকক যিবোৰ প্ৰশ্ন উত্তৰ দিয়া হৈছে সেই প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰিম। এতিয়া আমি প্ৰশ্ন উত্তৰবোৰলৈ যাওঁ ব'লা। লেচন 2 দ্য কোৱাৰেল কবিতাটিৰ কুৱেশ্যন এনচাৰখিনি ইয়াত দিয়া হৈছে পাঠভিত্তিক। এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া, এনচাৰবিলাকৰ অসমীয়া অনুবাদ কৰি দিয়া হৈছে চোৱা। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো দিছে হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য কোৱাৰেল, কোৱাৰেল কবিতাটিৰ কবি কোন? এনচাৰ এলেনৰ ফ্ৰজেন ইজ দ্য ফৰ্জিয়ান ইজ দ্য পয়েট অফ দ্য পয়েম। 2 নম্বৰটো দিছে হোম ডিড দ্য ছিষ্টাৰ কোৱাৰেল উইথ, বনীয়েকে কাৰ লগত কাজিয়া কৰিছিল? দ্য ছিষ্টাৰ কোৱাৰেলড, এইটো কোৱাৰেলড হ'ব উইথ হিজ ব্ৰাদাৰ। কুৱেশ্যন নম্বৰ 3 হোৱাট ৱাজ দ্য ৰিজন অফ দ্য কোৱাৰেল, কাজিয়াৰ কাৰণ কি আছিল? দ্য ৰিজন অফ দ্য কোৱাৰেল ৱাজ আননোন, কাজিয়াৰ কাৰণেই জনা নাই, জানিব পৰা হোৱা নাছিল। 4 নম্বৰত দিছে হোৱাট ডিড দ্য ব্ৰাদাৰ চে এট ফাৰ্ষ্ট, ভাতৃয়ে প্ৰথমে কি কৈছিল? ব্ৰাদাৰ চেড এট ফাৰ্ষ্ট ডেট হি ৱাজ ৰাইট, সি শুদ্ধ বুলি কৈছিল। হোৱাই ডিড দ্য ব্ৰাদাৰ চে ডেট দ্য আফটাৰনুন টাৰ্ণ ব্লেক, ককায়েকে কিয় কৈছিল যে দুপৰীয়াটো ক'লা হৈ গ'ল, আবেলিটো ক'লা হৈ গ'ল। এনচাৰটো হৈছে এজ দে টকিং টু ইচ আদাৰ দ্য আফটাৰনুন বিকেম গ্ল'মি এণ্ড ইট ডাৰ্কাৰ দেন এভাৰ চ' দ্য ব্ৰাদাৰ চেড ডেট, ইজনে সিজনৰ লগত কথা পাতি থাকোঁতে দুপৰীয়াটো ম্লান হৈ পৰিল আৰু আগৰ তুলনাত আন্ধাৰ হৈ পৰিল, সেয়ে ভায়েকে তেনেকৈ কৈছিল। 6 নম্বৰ হাউ ডিড দ্য কোৱাৰেল কাম টু এন এণ্ড, কাজিয়াৰ অন্ত কেনেকৈ পৰিল? এনচাৰ ছাডেনলি দ্য ব্ৰাদাৰ ডিচাইডেড টু মেক আপ উইথ হিজ ছিষ্টাৰ, হি ৱাকড আপ টু হাৰ এণ্ড পেটেড অন হাৰ বেক উইথ হিজ ইন হিজ ৱে, ইন দিছ ৱে কোৱাৰেল কাম টু এণ্ড। ইয়াত অলপ মিষ্টেক আছে, মই আকৌ কৈ দিছোঁ শুনা। ছাডেনলি দ্য ব্ৰাদাৰ ডিচাইডেড টু মেক আপ উইথ হিজ ছিষ্টাৰ, হি ৱাকড আপ টু হাৰ এণ্ড পেটেড অন হাৰ বেক, ফুল ষ্টপ দিবা, ইন দিছ ৱে কেপিটেল লেটাৰ দিবা, দ্য কোৱাৰেল কেম টু এন এণ্ড। 6 নম্বৰত দিছে ফাইণ্ড আউট ছাম ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম, কবিতাটিৰ পৰা কিছুমান ৰাইমিং ৱৰ্ড লিখিব লাগে। ইয়াত তোমালোকক ৰাইমিং ৱৰ্ড কেইটা লিখি দিয়া হৈছে, তোমালোক সকলোৱে ভালকৈ লিখি ল'বা। এইটো দ্য কোৱাৰেল চেপ্টাৰৰ ওপৰত আছিল, সকলোখিনি তোমালোকক কৰি দিয়া হৈছে, ভালকৈ লিখি লৈ পঢ়িবা আৰু ভিডিঅ'টো তোমালোকে কমেণ্ট কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। ধন্যবাদ থাকিল।